আপুনি এতিয়াই কমেণ্ট কৰক আপোনাৰ দৃষ্টিত হু ইজ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈৰ প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মা কোন হয়? ৰামায়ণ আৰু মহাভাৰতৰ দৰেই হিমন্ত বিশ্ব শৰ্মাৰ এদিন অহংকাৰৰ পৰাস্ত হ'ব নেকি? এছাৰ জৰিয়তে নিৰ্বাচন জিকিব বিচাৰিছে বিজেপিয়ে। মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। পুনৰ ৰাজনীতিৰ ভিতৰচোৰাত লাগিছে হাহাকাৰ। এজনে যদি আনজনক আক্ৰমণ কৰিছে, ইজনে আনজনক দিছে প্ৰত্যুত্তৰ। মুঠৰ ওপৰত হিমন্ত গৌৰৱৰ লাগিছে এখন বাকযুদ্ধ। পুনৰ এবাৰ গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যে হু ইজ হিমন্ত বিশ্ব শৰ্মা। সেই হেতুকে আমিও প্ৰশ্ন কৰিছোঁ আপোনালৈ, গৌৰৱ গগৈ কৰা প্ৰশ্নৰ উত্তৰ আপুনি কি বুলি আগ্ৰহাব? আপুনি এতিয়াই কমেণ্ট কৰক আপোনাৰ দৃষ্টিত গৌৰৱ গগৈ কৰা এই প্ৰশ্ন উত্তৰ কি হ'ব? হু ইজ হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মা কোন হয়? আপোনাৰ দৃষ্টিত হিমন্ত বিশ্ব শৰ্মা কোন হয় এতিয়াই কমেণ্ট কৰক, কিয়নো গৌৰৱ গগৈ কৰিছে এই প্ৰশ্ন। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কোন হয় হিমন্ত বিশ্ব শৰ্মা? কেৱল এয়াই নহয়, অসমৰ 6 জনগোষ্ঠীয় জনজাতিকৰণ কেন্দ্ৰীয় চৰকাৰৰ বিষয় বুলি বিস্ফোৰক মন্তব্য কৰিলে গৌৰৱ গগৈ। ক'লে যে অসমৰ জনজাতিকৰণ হ'ব নে নহ'ব সেয়া মুখ্যমন্ত্ৰীৰ বিষয় নহয়, সেয়া কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লোৱা বিষয়। গতিকে মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰিব? নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নহয় বুলি কোৱাৰ অধিকাৰ নাই। ৰামায়ণ আৰু মহাভাৰতৰ দৰে এদিন হিমন্তৰ অহংকাৰৰ পৰাস্ত হ'ব বুলি কৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আনহাতে নিৰ্বাচনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ আগবঢ়ালে আন এক বিস্ফোৰক কথা। এছাৰ জৰিয়তে নিৰ্বাচন জিকিব বিচাৰিছে বিজেপিয়ে। এই কথা ক'লে গৌৰৱ গগৈ। আগন্তুক নিৰ্বাচনক লৈ ভয় কৰি আছে বিজেপিয়ে ভয় কৰা বুলি উল্লেখ কৰিলে গৌৰৱ গগৈ। মন্ত্ৰী হৈ থাকোঁতেও একোৱেই কৰা নাছিল হিমন্ত বিশ্ব শৰ্মাই, আৰু আজিৰ তাৰিখত অসম শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বহু তললৈ গ'ল। কংগ্ৰেছৰ জনপ্ৰিয়তাক লৈ শংকিত হৈছে হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5টা ৰাজ্যৰ ভিতৰত নহয়, নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসমখনৰ নাম আমি দেখা পাইছোঁ। কিমান লজ্জাজনক কথা। আমাৰ স্বাভিমান আছে, অসম হৈ আছে যিহেতু আমাৰ সমাজ শিক্ষিত, আমাৰ সমাজ সচেতন, আৰু শিক্ষা চিকিৎসাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাটো বিচাৰোঁ। মুখ্যমন্ত্ৰী কোনো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক আক্ৰমণ কৰি কৈছে যে পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ। পাকিস্তানৰ সৈতেহে গভীৰ সম্পৰ্ক, মৰম, বুজাবুজি আছে, সুসম্পৰ্ক আছে গৌৰৱ গগৈৰ। আৰু এই সকলো তথ্য ফাদিল কৰাৰ অন্তিম সময়সীমাও বান্ধি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 31 জানুৱাৰীৰ পূৰ্বেই, অৰ্থাৎ 31 জানুৱাৰীৰ ভিতৰতেই গৌৰৱ গগৈৰ লগত পাকিস্তানৰ কি ভিতৰুৱা লিংক আছে সকলো তথ্য ফাদিল কৰিম বুলি ইতিমধ্যে উল্লেখ কৰিছে, স্পষ্টভাৱে কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পাছতেই গৌৰৱ গগৈ মুখ্যমন্ত্ৰীলৈ কৰিলে ডাঙৰ প্ৰশ্ন যে হু ইজ হিমন্ত বিশ্ব শৰ্মা? হিমন্ত বিশ্ব শৰ্মা হয় কোন? এইদৰে পুনৰ কৰিছে প্ৰশ্ন, আৰু লগতে কৈছে কংগ্ৰেছৰ জনপ্ৰিয়তাক লৈ ভয় কৰিছে বিজেপিয়ে। এছাৰ পদ্ধতিৰে দুৰ্নীতি কৰি বা এছাৰ পদ্ধতিৰে বিসংগতি কৰি ভোট জয় কৰিব বিচাৰিছে বিজেপিয়ে। এই ধৰণৰ কেইবাটাও বিস্ফোৰক মন্তব্যৰে পুনৰ ৰাজনীতিৰ ভিতৰচৰা কপালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। কি কৈছিলে শুনো আহক। অহংকাৰৰ পৰাজয় হ'ল, মহাভাৰতৰ যিদৰে অহংকাৰৰ পৰাজয় হ'ল, সেই তেওঁৰ পৰাজয়টো আগন্তুক দিনত নিশ্চিত। সকলোৱে নিজৰ কথা কোৱাটো উচিত, কিন্তু আমি ক'বলৈ বিচাৰোঁ যে মুখ্যমন্ত্ৰীয়ে ক'লে যে 6টা জনগোষ্ঠী জনজাতিকৰণ বিধানসভা নিৰ্বাচনৰ আগত নহয়গৈ, ছাত্ৰ সংগঠনবোৰে তেনেকুৱাই অৱস্থা বিচাৰিছে। মইতো মুখ্যমন্ত্ৰীক সুধিছোঁ যে ক'ৰ পৰা ইমান সাহস পালে যে ক'বলৈ যে নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠী জনজাতিকৰণ নহ'ব। অসমৰ ৰাইজ এইজনক যোৱা 20টা বছৰৰ পৰা চাই আছে। তেওঁ ৰাইজক কোনো ধৰণৰ সেৱা আগবঢ়াব নোৱাৰিলে। তেওঁ শিক্ষামন্ত্ৰী আছিল, স্বাস্থ্যমন্ত্ৰী আছিল, কিন্তু কি কৰি দেখালে? হস্পিটেলত গ'লে ডক্টৰ নাই, দৰৱ নাই, স্কুলৰ ভিতৰত কিতাপ নাই, বহিবলৈ টেবুল নাই, যাৰ ফলত কি হ'ল যে আজিৰ তাৰিখত অসম শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5টা ৰাজ্যৰ ভিতৰত নহয়,
নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসমখনৰ নাম আমি দেখা পাইছোঁ কিমান লজ্জাজনক কথা আমাৰ স্বাভিমান আছে অসম আজি অসম হৈ আছে যিহেতু আমাৰ সমাজ শিক্ষিত আমাৰ সমাজৰ